নমস্কাৰ। 15 ফেব্ৰুৱাৰী শনিবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি কন্যা ৰাশি, উত্তৰ ফাল্গুনী নক্ষত্ৰ, কৃষ্ণপক্ষ, তৃতীয়া তিথি, ধীতি যোগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ওম নমঃ শিৱায়, জয় মা কালী বুলি লিখিব। প্ৰথমে আহিব মেঘ ৰাশি। চকলেট কালাৰ 7 সংখ্যা, 12:30 পৰা প্ৰায় 2:10, অলপ চাই চিতি ল'ব। দিন আপোনাৰ মোটামুটি থাকিব। শৰীৰ ভালেই দেখা গৈছে। ভাগ্যৰ বৰ বেছি সহায় নহয়। ব্যৱসায় দিশত ভাল। কৰ্মক্ষেত্ৰত মানসিক চাপ বাঢ়িব। আপোনাৰ দায়িত্ব বাঢ়িব। অৰ্থ ক্ষেত্ৰত ভাল দেখা নাযায়। অৰ্থ ব্যয় অযথা নকৰিব। ভ্ৰমণৰ দিশত ভালেই। দাম্পত্য জীৱনত বৰ ভাল দেখা নাযায়। আনৰ কোনো জামালাত নাথাকিব, নাযাব। ৰিস্ক নল'ব। আপুনি আগবাঢ়ি কোনো কাম নকৰিব। পৰিয়ালৰ লগত ভালেই দেখা গৈছে। বিদ্যাৰ ক্ষেত্ৰত বাধা। আইনী কৰ্মত চুক কাণ খোলা ৰাখিব। সহকৰ্মীৰ পৰা অলপ সাৱধান হ'ব। কোনো ডাঙৰ সিদ্ধান্ত ল'ব পাৰে। এই ক্ষেত্ৰত ভাল হ'ব। এতিয়া আহিব বৃষ ৰাশি। ব্লেক কালাৰ 6 সংখ্যা, 12:20 পৰা প্ৰায় 2টা, অলপ চাই চিতি ল'ব। দিন আপোনাৰ পজিটিভে দেখা যায়। শৰীৰ অলপ নজৰ ৰাখিব। আপোনাৰ খৰচ পাতি বাঢ়িব পাৰে। ব্যৱসায় দিশত মধ্যমীয়া। ভ্ৰমণৰ দিশত বৰ ভাল দেখা নাযায়। অৰ্থ ক্ষেত্ৰত অলপ সমস্যা দেখা গৈছে। খৰচ বাঢ়িব। ৰিস্ক আদি ল'ব পাৰিব। নতুন কাম কাজত আপুনি আগবাঢ়িব পাৰিব। দাম্পত্য জীৱনত অশান্তি ৰৈছে। সন্তানৰ ক্ষেত্ৰত ভালেই দেখা যায়। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ বঢ়াব। আইনী কৰ্মত সমস্যা দূৰ হ'ব। আপুনি নিজৰ ফ'কাছ ৰাখি কাম কাজ কৰক। আজি বুদ্ধি প্ৰয়োগ কৰিব। আনৰ সহায় ল'ব পাৰে। দিনটোত আপুনি সতৰ্ক থাকিব। যান বাহনৰ পৰা চলা ফিৰাত অলপ সাৱধান হ'ব। এতিয়া আহিব মিথুন ৰাশি। সোণালী ৰং 8 সংখ্যা, 12টাৰ পৰা 2টা, অলপ চাই চিতি ল'ব। আপোনাৰ শত্ৰুতা যোগ দেখা যায়। সতৰ্ক থাকিব। দিন মোটামুটি ধৰিব। কৰ্মক্ষেত্ৰত মধ্যমীয়া। ভ্ৰমণৰ দিশত ভালেই। শৰীৰ ভাল থাকিব। ব্যৱসায়ত ভাল দেখা যায়। চাকৰিৰ ক্ষেত্ৰত অলপ বাধা দেখা যায়। নিজৰ ভেলু বঢ়াব। অৰ্থ ক্ষেত্ৰত স্থিৰতা থাকিব। মানসিক চাপ বাঢ়িব। আপুনি কোনো ক্ষেত্ৰত খাটনি কৰিব লগা হ'ব পাৰে। সময়ৰ অপব্যৱহাৰ নকৰিব। বিদ্যাৰ ক্ষেত্ৰত সাফল্য। আইনী কৰ্মত সমস্যা দেখা যায়। দাম্পত্য জীৱনত ভাল। আপুনি পৰিশ্ৰম কৰিব লগা হ'ব পাৰে। জ্ঞাতিৰ সৈতে মতানৈক্য হ'ব পাৰে। ভাগ্যৰ বৰ বেছি সহায় নহয়। আপুনি সময় লৈ কাম কাজ কৰক। চাই চিতি কাম কাজত আগবাঢ়িব। এতিয়া আহিব কৰ্কট ৰাশি। ব্লেক কালাৰ 5 সংখ্যা, 12:20 পৰা প্ৰায় 2টা, চাই চিতি ল'ব। দিন ভালেই দেখা যায়। শৰীৰ মোটামুটি ভাল। ব্যৱসায় দিশত ভালেই। ভাগ্যৰ সহায় পাব। ভ্ৰমণত প্ৰব্লেম দেখা যায়। সন্তানৰ শৰীৰ অলপ নজৰ ৰাখিব। দাম্পত্য জীৱনত অশান্তি। অৰ্থৰ ক্ষেত্ৰত নাটনি
আঁতৰিব। নিজৰ মতে চলিব। মানসিক দৃঢ়তা ৰাখিব। নিজৰ ফোকাছ ৰাখি কাম কাজ কৰিব। পাৰিবাৰিক দিশ ভাল নহয়, বিবাদ আদি দেখা গৈছে। আইনী কৰ্ম থাকিলে সফলতা পাব। আপুনি ৰিলেক্স হৈ থাকিব। বেছি মানসিক চাপ নল'ব। আনক বৰ বেছি দেখাব নাযাব। কিছু লোকৰ নজৰ ৰাখিব। এতিয়া আহিব সিংহ ৰাশি। সেউজীয়া ৰং 4 সংখ্যা। 12টাৰ পৰা 2টা 10 অলপ চাই চিতি ল'ব। দিন মোটামুটি থাকিব। শৰীৰ ভালে দেখা গৈছে। কৰ্মক্ষেত্ৰত সতৰ্ক থাকিব। আপুনি সন্মুখত থাকি কাম কাজ কৰক। আনৰ কথা কাম অলপ নজৰ দিব। ব্যৱসায় দিশত ভালেই। কোনো বাদ বিবাদ আদি নকৰিব। ৰিস্ক নল'ব। চোখ কাণ খোলা ৰাখিব। বিদ্যাৰ ক্ষেত্ৰত ভালে দেখা গৈছে। আইনী কৰ্মত সমস্যা দেখা নাযায়। দাম্পত্য জীৱনত ভাল। বিনিয়োগ আদিত ভাল নহয়। সন্তানৰ ক্ষেত্ৰত অলপ নজৰ ৰাখিব। আনক বেছি বিশ্বাস আদি নকৰিব। জ্যেষ্ঠজনৰ লগত মতানৈক্য হ'ব পাৰে। হিচাপ নিকাচ অলপ ভালদৰে কৰিব। এতিয়া আহিব কন্যা ৰাশি। ব্লু কালাৰ 4 সংখ্যা। 12টা 20ৰ পৰা 2টা অলপ চাই চিতি ল'ব। শৰীৰ ভালেই, কিন্তু সন্তানক অলপ নজৰ ৰাখিব। আপুনি শ্বৰ্টকাট ৰাস্তা ল'ব। আৱেগ নিয়ন্ত্ৰণ কৰিব। উপস্থিত বুদ্ধিৰ প্ৰয়োগ কৰিব। কৰ্মক্ষেত্ৰত ভাল দেখা যায়। কাম কাজ হ'ব। আপুনি কথা বতৰা ক'ব। আনক নিয়ন্ত্ৰণ কৰিব পাৰিব। বিদ্যাৰ ক্ষেত্ৰত বাধা। আইনী কৰ্মত ভাল দেখা যায়। ব্যৱসায় দিশত বৰ ভাল দেখা নাযায়। ভাগ্যৰ সহায় পাব। আপুনি ডমিনেটিং নেচাৰ ল'ব। দাম্পত্য জীৱনত অশান্তি ৰৈছে। কথা বতৰা মিঠা ক'ব। বেছি আশা নকৰিব। খৰধৰ কৰিব। এতিয়া আহিব তুলা ৰাশি। সেউজীয়া ৰং 8 সংখ্যা। 12টাৰ পৰা 2টা 20 অলপ চাই চিতি ল'ব। দিন মোটামুটি থাকিব। শৰীৰ ভাল। মানসিক চাপ বাঢ়িব। ভ্ৰমণৰ দিশত ভালেই। ব্যৱসায়ত মধ্যমীয়া। দাম্পত্য জীৱনত ভাল দেখা যায়। আইনী কৰ্মত ভালেই দেখা গৈছে। অৰ্থৰ সংকট দেখা যায়। অযথা খৰচ পাতি নকৰিব। কোনো ডাঙৰ সিদ্ধান্ত আদি নল'ব। পৰিস্থিতি আপোনাৰ বিৰুদ্ধে আছে। লক্ষ্য ৰাখিব। ৰিস্ক নল'ব। ওপৰ মহলৰ সহায় বৰ বেছি নাই। ভাগ্যৰ সহায় দিনটোত নহয়। আশা কৰা মতে ফল নাপাব পাৰে। পাৰিবাৰিকত অশান্তি ৰৈছে। বিদ্যাত ভাল। কোনো কাম আপোনাৰ সহজে নহ'ব। অতিৰিক্ত মানসিক চাপ নল'ব। সন্তানৰ দিশটো ভালেই দেখা যায়। আনে আপোনাক মানসিক চাপ দিব। অবাঞ্ছিত কোনো জামালাত সোমাই পৰিব পাৰে। এই ক্ষেত্ৰত নিজে নজৰ ৰাখিব। এতিয়া আহিব বৃশ্চিক ৰাশি। ব্লু কালাৰ 5 সংখ্যা। 12টাৰ পৰা প্ৰায় 2টা অলপ চাই চিতি ল'ব। দিন মোটামুটি ভাল। সন্তানৰ শৰীৰ অলপ নজৰ ৰাখিব। দাম্পত্য জীৱনত বৰ ভাল দেখা নাযায়। আপুনি ডমিনেটিং নেচাৰ ল'ব। অৰ্থৰ ক্ষেত্ৰত ভালেই। ভাগ্যৰ সহায় পাব। ভ্ৰমণৰ দিশত ভালেই। আপুনি মনৰ এনাৰ্জি বঢ়াব। এক্টিভ থাকিব।
অৰ্থ ক্ষেত্ৰত ভালেই, কাম কাজ ভাল হ'ব, পজিটিভ থাকিব। কিছু টেনশ্যন থাকিব। বিদ্যাৰ ক্ষেত্ৰত বাধা দেখা যায়। আপুনি বুদ্ধি প্ৰয়োগ কৰিব। আনক নিয়ন্ত্ৰণ কৰক। জ্ঞাতিৰ পৰা অলপ সাৱধান। আনৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব। এতিয়া আহিব ধনু ৰাশি। সেউজীয়া ৩ সংখ্যা। 12টাৰ পৰা প্ৰায় 2টা। অলপ চাই চিতি ল'ব। দিন মোটামুটি থাকিব। শৰীৰ ভালেই। কৰ্মক্ষেত্ৰত কিছু বাধা থাকিব। শত্ৰু বাঢ়িব পাৰে। আনে আপোনাক ব্যৱহাৰ কৰিব পাৰে। লক্ষ্য ৰাখক। আপোনাৰ ওপৰত দুখ জাপি দিব। ব্যৱসায় দিশত উন্নতি। ভ্ৰমণ আদি কৰিব পাৰে। কোনো জামালা বাঢ়িব পাৰে। সুযোগ সন্ধানী লোক ঘূৰিছে। অলপ লক্ষ্য ৰাখিব। জ্ঞাতি শত্ৰুতা দেখা যায়। সন্তানক অলপ নজৰ ৰাখক। কথা বতৰা চাই চিতি ক'ব। বিদ্যাৰ ক্ষেত্ৰত ভাল। আইনী কৰ্মত সমস্যা দেখা নাযায়। ভাগ্যৰ বৰ বেছি সহায় নহয়। ৰিস্ক নল'ব। কথা বতৰা অলপ চাই চিতি ক'ব। আনে আপোনাক চাপ দিব। অৰ্থৰ কিছু নাটনি। আপোনাৰ কোনো ক্ষেত্ৰত ভুল হ'ব পাৰে। লক্ষ্য ৰাখিব। এতিয়া আহিব মকৰ ৰাশি। ক্ৰীম কালাৰ 8 সংখ্যা। 12:20 পৰা 1:50। অলপ চাই চিতি ল'ব। দিন মোটামুটি থাকিব। শৰীৰ ভালেই দেখা যায়। অৰ্থ ক্ষেত্ৰত স্থিৰতা। ভ্ৰমণ আদি ক্ষেত্ৰত বৰ ভাল নহ'ব। কৰ্মক্ষেত্ৰত মধ্যমীয়া। ভাগ্যৰ বৰ বেছি সহায় নহয়। আপুনি খাটনি কৰিব লগা হ'ব। সুযোগ পাব। ব্যৱসায় দিশত মধ্যমীয়া। চাকৰি ক্ষেত্ৰত দায়িত্ব বাঢ়িব। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব। নিজৰ গুৰুত্ব বঢ়াব। বন্ধু ভাগ্য ভাল নহয়। দাম্পত্যটো বৰ ভাল দেখা নাযায়। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ বঢ়াব। আইনী কৰ্মত সমস্যা দেখা নাযায়। বুদ্ধি প্ৰয়োগ কৰিব। কথা বতৰা মিঠা ক'ব। বেছি মানুহৰ লগত নাথাকিব। আপুনি নিজৰ কামত ফোকাছ ৰাখি থাকিব বা কৰিব। এতিয়া আহিব কুম্ভ ৰাশি। সেউজীয়া ৰং 2 সংখ্যা। 12:10 পৰা 2:05। চাই চিতি ল'ব। দিন বৰ ভাল দেখা নাযায়। কৰ্মক্ষেত্ৰত জামালা বাঢ়িব। শৰীৰ মোটামুটি ভাল। অৰ্থৰ কিছু নাটনি দেখা যায়। অযথা ব্যয় নকৰিব। বিনিয়োগ আদিত ভাল নহ'ব। ভ্ৰমণৰ দিশত ভাল। ৰিস্ক নল'ব। আপুনি খাটনি কৰিব লগা হ'ব। মানসিক চাপ বাঢ়িব পাৰে। আপুনি কাম কৰিও দাম নাপাব পাৰে। ব্যৱসায় দিশত উন্নতি। দাম্পত্য বিদ্যাত ঠিকেই দেখা যায়। আইনী কৰ্মত সমস্যা দেখা নাযায়। আপুনি সন্মুখত থাকি কাম কাজ কৰিব। চুক কাণ খোলা ৰাখিব। ভাগ্যৰ বৰ বেছি সহায় নহয়। এক্টিভ থাকিব। ওপৰ মহলৰ সহায় বৰ বেছি নাপাব। কোনো লোকৰ পৰা অলপ সাৱধান হ'ব। কথা বতৰা মিঠা ক'ব। জামালা বাঢ়িব পাৰে। লক্ষ্য ৰাখিব। এতিয়া আহিব মীন ৰাশি। যিকোনো লাইট কালাৰ ব্যৱহাৰ কৰিব। ব্লেক কালাৰ এভইড কৰিব। 4 সংখ্যা। 12:20 পৰা 2টা। চাই চিতি ল'ব। দিন মোটামুটি থাকিব। শৰীৰ অলপ নজৰ ৰাখিব। ব্যৱসায় দিশত ভাল দেখা যায়। ভাগ্যৰ বৰ সহায় নহয়। নিজৰ ফোকাছ ৰাখি কাম কাজ কৰক। ভ্ৰমণৰ দিশত ভালেই। অৰ্থৰ ক্ষেত্ৰত সমস্যা দেখা নাযায়। কিছু বাধা বিপত্তি
থাকিব, পৰিশ্ৰম বাঢ়িব। কোনো লোকৰ সহায় অৱশ্যে পাব। মানসিক চাপ দেখা যায়। ব্যৱসায় দিশটোত ভাল দেখা নাযায়। চাকৰিৰ ক্ষেত্ৰত দায়িত্ব বাঢ়িব। আনে আপোনাক ব্যৱহাৰ কৰিব পাৰে। ওপৰ মহলৰ বৰ সহায় নাপাব। দাম্পত্য জীৱনত ভাল। পৰিয়ালৰ সহায় পাব। আইনী কৰ্মত ভালেই দেখা যায়। বিদ্যাৰ ক্ষেত্ৰত ভাল। সন্তান নল'ব বাধ্য দেখা যায়। ৰিস্ক নল'ব। এলাৰ্ট হৈ থাকিব। পৰিস্থিতিৰ লক্ষ্য ৰাখিব। চাই চিতি আগবাঢ়িব। আনক দুৰ্বলতা নেদেখাব। আনে সুযোগ ল'ব। আপুনি হাঁহি মুখে থাকিব। সতৰ্ক থাকিব। কোনো বদনাম আদি হ'ব পাৰে, এই ক্ষেত্ৰত নিজে লক্ষ্য ৰাখিব। আজিৰ দিনটো ৰাশিফল ইমানেই। ধন্যবাদ।